আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। পাটকাই পাৰ হৈ সৌমাৰ ভূমিলৈ সদলবলৈ আহোঁতে চুকাফাৰ লগত ঢুলীয়া কালিয়াৰ দলো আহিছিল। এই ঢুলীয়াহঁতে বৰ্মা দেশৰ ঢোলৰ নিচিনা ঢোল বজাইছিল। ৰজা পাৰিষদৰ মন বিনোদনৰ কাৰণে লেংডেনৰ পূজাত ঢোল বজোৱা ঢুলীয়া আছিল অপৰিহাৰ্য। দীঘলে এহাত ৪ আঙুল, পথালিয়ে কোবনিৰ ফালে এবেগেট আৰু তালিৰ ফালে এমুঠন কাঠৰ ঢোল। তাৰ লগত অন্য নানা বাদ্যযন্ত্ৰ। ঢুলীয়াই মালিতাত্তাৰ কাহিনী গায়। জয় ঢোল ঢাক ঢোল টেমেকা কুৰুলি জানা, স্বৰ্গহন্তে পাতালত হৈ আছে বাজনা। হংসধৱলে কৰিলেক সুবৰ্ণৰ ঢোল, দীঘলে ১ হাত পথালি ১৪ আঙুল। নিপুণ ঢোলকটা বাঢ়ৈয়ে কাটি উলিয়াই ঢোল। ঢোলটো কাঠৰ দীঘলীয়া খোলটো সুদাই নেবাজে। তাৰ লগত লাগিল বৰতী, কোৱা, তালি, কানাৰীজৰী, মলুৱা, ফৰিঙা, কাটনি কুটনি চাল, ঢোলৰ মাৰি, ঢোল অঁৰা জৰী, ঢোলত মেৰুৱা গামোচা আদি সৰু বৰ নানা সামগ্ৰী। পিছে সকলো নহলেও ৩টা বস্তু নহলেই নহয়: কাঠৰ খোলটো, গৰুচালৰ খোলৰ ২ মূৰৰ ঢাকনি দুখন আৰু ঢোল বজোৱা ঢোলৰ মাৰিডাল। ঢুলীয়াহঁতৰ মতে ঢোলটো অতি প্ৰাচীন বাদ্য। সত্যযুগে পাতিছিলা হৰগৌৰীৰ বিয়া, তেতিয়া বজালে ঢোল অনাদি ঢুলীয়া। ত্ৰেতাযুগে পাতিছিলে ৰামচন্দ্ৰৰ বিয়া, তেতিয়া বজালে ঢোল বিনন্দী ঢুলীয়া। দ্বাপৰত পাতিছিলে ৰুক্মিণীৰ বিয়া, তেতিয়া বজালে ঢোল নন্দী ঢুলীয়া। কলিযুগে দেৱবংশী ৰজা নামি যায়, সৌধন ঢুলীয়াই ঢোল বাই আনিলে নমাই। সত্য ত্ৰেতা দ্বাপৰ কলি, যুগে যুগে অনাদি বিনন্দী নন্দী শোধনহঁতে ঢোল বজাই আহিছে। সোণৰ জখলাই দি স্বৰ্গৰ পৰা নামি অহা চাওলুং চুকাফাকো ঢোলে ডগৰে আগবঢ়াই আনি চৰাইদেউৰ টিঙত বহুৱালেহি এই চামসকলক। লুইতৰ পাৰত, দিহিঙৰ পাৰত, বৰনৈৰ পাৰত, পৰ্বতে ভৈয়ামে বিয়পি আছিল মিৰি, আবৰ, অঁকা, দফলা, তিব্বত বৰ্মী বংশৰ লোক। দক্ষিণলৈ পৰ্বত অঞ্চলত সেই একেই বংশজাত নগা, কাৰ্বি, লুচাই আৰু মণিপুৰীবিলাক আছিল। দিখৌৰ পৰা পশ্চিমলৈ বিৰাট অঞ্চল বিয়পি আছিল কছাৰীসকল। এওঁলোকে উত্তৰ বৰ্মাৰ চিয়ান বা চান টাইসকলৰ কথা জানিছিল। চুকাফা আৰু তেওঁৰ লগত অহা লোকসকলৰ চিনাকি হ'ল চাম। সৌমাৰত এই চামে পতা দেশখনৰ নাম দিলে আছাম, চাম দেশ। এই আছামেই আহোম, আহোম, আসাম। ক্ৰমে এই আহোমৰ ৰাজ্যখনেই হ'ল আহোম ৰাজ্য, আছাম ৰাজ্য, অসম ৰাজ্য, কোনোবাই বুলিলে আসম। আছাম দেশৰ নতুন ৰিপটিয়ে ইয়ালৈ আহি যিবোৰ মানুহ লগ পালেহি তাৰ সৰহভাগেই পূৰ্বৰ নিজৰ জ্ঞাতিৰেই মানুহ। সৌমাৰৰ মটক ৰাজ্য, মৰাণ ৰাজ্য, বৰাহী ৰাজ্য, এইবোৰ ৰাজ্য পূৰ্বৰ টাই ৰজা চামলুঙেই পতা। এইবোৰ ফৈদৰ মানুহ চুকাফা অহাৰ আগতেই খুনলুং খুনলাইৰ ৰাজ্য মুংৰি মুংৰামৰ ফালৰ পৰাই আহি ইয়াত থিতাপি লৈছিলহি। এওঁলোকো পূৰ্বৰ টাই বংশৰে মানুহ আছিল। ক্ৰমে চুকাফাৰ আছাম ৰাজ্যৰ শক্তি প্ৰতিপত্তি বাঢ়িল। মটক মৰাণ আদি ফৈদৰ লোকসকল আছাম ৰাজ্যৰ বা আহোম ৰাজ্যৰ বুকুত সোমাই পৰিল। ডিমাছাসকলে আছমক বুলিলে আছোম, তিৱা লালুঙে বুলিলে আছম। ইতিহাসে আঁতিগুৰি বিচাৰি নোপোৱা যিসকল আদিম অধিবাসী হিমালয়ৰ নামনিৰ লুইতৰ পাৰৰ এই প্ৰাচীন উৰ্বৰা ভূখণ্ডত হাজাৰ হাজাৰ বছৰ বসতি কৰি আহিছিল আৰু য'ত কালক্ৰমত আহি থিতাপি লৈছিলহি দ্ৰাবিড়, আৰ্য, অষ্ট্ৰিক, কিৰাত বংশজ লোকসকলে, তাতেই আহি সোমাই পৰিছিলহি মধ্য এছিয়াৰ তুৰ্কী,
উজবেক ইৰাণীয় বংশোদ্ভূত লোক মংগোলীয় গোষ্ঠীৰ লোক তিব্বতবৰ্মী লোক আৰু নানা ফৈদৰ নানা জাতিৰ লোক সকলো ইয়ালৈ আহি ইয়াৰে বাসিন্দা হৈ পৰিছিল। ইয়াৰে বহুতে দেশৰ ইতিহাসৰ বুকুত জীৱন্ত স্বাক্ষৰ ৰাখি থলে। কাৰোবাৰ ইতিহাস কালৰ বুকুত লোপ পালে। আৰ্য হিন্দু বৌদ্ধ মংগোল খৈৰামী ইছলামধৰ্মী তুৰুক সকলো মিলি এক ৰাজ্য এক দেশ ৰচনা কৰিলে। সেয়ে কামৰূপ। বৰলুইতৰ পাৰলৈকে ঠাল ঠেঙুলি মিলি পৰি আছে ওখ চাপৰ পাহাৰবোৰ। বৰলুইতৰ উত্তৰলৈও কিছু নিলগত একেধৰণৰ ওখ চাপৰ পাহাৰ। সিপিনে হিমালয় চুইছেগৈ। বাট বিচাৰি বিচাৰি বাট উলিয়াই উলিয়াই বৰলুইতখন পূবৰ পৰা পশ্চিমলৈ বৈ গৈ আছে। ওখ আৰু ওখ, তাতোকৈ ওখ। সেউজীয়া ধুঁৱলীয়া নীলা ধুঁৱলী কুঁৱলী তাৰ সিপাৰে আকাশ। আকাশৰ বুকুত উৰি ফুৰা বগা ক'লা মেঘ। বাৰিষা মেঘ খৰালি মেঘ আহিন কাতিত মেঘ ফাগুন চ'ততো মেঘ। সেইটো মেঘৰ পৰ্বত, সেইটো ডাৱৰৰ পৰ্বত। সেইখন মেঘৰ দেশ। গভীৰ অৰণ্যৰ গছবোৰৰ শিখৰৰ লগত কিবা ফুচফুচীয়া কথা পাতি পাতি মেঘবোৰ এটা পাহাৰৰ পৰা অন্য এটা পাহাৰলৈ যায়। পৰ্বতৰ ওপৰৰ এই ক'লা বগা মেঘবোৰৰ কৌটিকলীয়া মিতিৰালি বতাহজাকৰ লগত। বতাহজাকে মেঘবোৰক পিঠিত তুলি উৰুৱাই লৈ ফুৰায়। ক'ৰবাত মেঘ ৰৈ যায়, বতাহ নৰয়। দিনত দক্ষিণৰ এই পৰ্বতমালা তেনেই ওচৰতে থকা যেন লাগে। তালৈ যাবলৈ পাহাৰৰ ওপৰে ওপৰে ঠেক পৰ্বতীয়া অকোৱা পকোৱা বাট। সদায় সৰা শুকান গছ পাতেৰে ঢাকি থয়। ক'ৰবাত শিল ক'ৰবাত বোকা। গছবোৰত বান্দৰ হলৌ জহামাল কেৰ্কেটুৱা। তলৰ হাবিত বাঘ ভালুক হৰিণা শৰ হাতী গঁড়। আৰু গছৰ ডালে ডালে নানা বৰণৰ নানা জাতৰ নানা মাতৰ যতমানে বনৰীয়া চৰাই। মানুহে বাট বিচাৰি নেপায়, নৈয়ে নিজা বাট বিচাৰি পায়। বনৰীয়া হাতী বাঘ ম'হ গাহৰিয়ে ভালুক শিয়ালে বাট উলিয়াই লয়। সেইখন মেঘৰ দেশ, সেইটো মেঘৰ পৰ্বত। তাৰ পৰাই বৈ আহিছে কপিলি, তাৰ পৰাই বৈ আহিছে পূবৰ সেই একেই মেঘৰ দেশৰ পৰাই বৈ আহিছে ধনশিৰি। সেই পৰ্বতীয়া নৈৰ বুকুত অচিনাকি দেশৰ শেষ নোহোৱা সাধু কথা। ওপৰত ধনশিৰিৰ নাম ঙি-মা বৰনৈ। কপিলিৰ বুকুত মেঘৰ দেশ খিৰিয়েমৰ বতৰা, খৈৰামৰ বতৰা, এখন অজান অচিন দেশৰ বতৰা। সেই খৈৰামতো মানুহ থাকে, এবিধ বেলেগ মানুহ। সেইখন তিৰোতাৰ দেশ। নাৰীহে তাত সৰ্বেসৰ্বা, পুৰুষহে তিৰোতাৰ লগৰীয়া। সিহঁতে পৰ্বতৰ ওপৰত চাপৰ চাপৰ ঘৰ সাজি থাকে। তামোল পাণ ৰোৱে, পৰ্বতৰ শিল পুৰি চূণ উলিয়াই পাণত সানি তামোলৰ লগত খায়। পৰ্বতক পবিত্ৰ বুলি পূজা কৰে, পাণ চূণ হালধি দি পূজা কৰে। প্ৰতিখন খৈৰামী গাঁৱৰ গাতে লগা একোখন পবিত্ৰ অৰণ্য থাকে। মৃতকৰ সৎকাৰ কৰিবৰ কাৰণেহে তাৰ গছ কাটে, অন্য কাৰণত কেতিয়াও নাকাটে। পৰ্বতবোৰ দেৱতা, পৰ্বতৰ ওপৰৰ কিছুমান বিশেষ ঠাইও দেৱতা। সিহঁতৰ মাত কথা বেলেগ। পৰ্বত ভৈয়াম ওচৰ দূৰণিৰ কাৰো মাত কথাৰ লগত নিমিলে। সিহঁতৰ মাত কথা সিহঁতৰ মানুহখিনিয়েহে বুজি পায়। চাউল কড়ি আৰু তেনে কিবা কিবি মাটিত ছটিয়াই সিহঁতে মঙল চায়, ভাগ্য পৰীক্ষা কৰে। কণী ভাঙি মৰা কুকুৰাৰ বা অন্যান্য জন্তুৰ বুকু ফালি কলিজা যকৃত ফালি চিৰি চাই ভাগ্য গণনা কৰে। কণী হৈছে খুনকা ব্লেই, দেৱীৰ সন্তান। এই খৈৰামীহঁতৰ জীৱনত ডিম অণ্ড বা কণীৰ অপৰিসীম প্ৰভাৱ। ব্ৰহ্মাৰ অণ্ডৰ পৰা যদি ব্ৰহ্মাণ্ড হৈছে, খৈৰামীহঁতৰ জনশ্ৰুতিত আছে যি কথা সিহঁতৰে অন্যান্য দেশত থকা বংশধৰহঁতে বিশ্বাস কৰে যে দেৱতা টাঙালোৱাই এটা কণী ভাঙি স্বৰ্গ মৰ্ত্য আৰু দ্বীপবোৰৰ সৃষ্টি কৰিছিল। এই কণীটো পিছে অকণমান পাৰ কণী বা জেঠী কণীৰ সমান অকণি অকণি নহয়। সেই কণীটো এটা বিয়াগোম কণী।
নহলে সেইটো ভাঙি স্বৰ্গ মৰ্ত্য আৰু দ্বীপবোৰৰ কেনেকৈ সৃষ্টি কৰিলেহেঁতেন। মানুহ মৰাৰ পাছত আত্মা হৈ একোজোপা গছ হয়, সেয়েহে সিহঁতৰ কাৰণে গছ ইমান পবিত্ৰ, গছ দেৱতা। গছ খৈৰামীহঁতৰ পূজ্য, নমস্য। দক্ষিণৰ পৰ্বতৰ ওপৰৰ ডাৱৰৰ দেশৰ মানুহৰ চলন-ফুৰণ কথা-বতৰাও সুকীয়া। ওচৰ-পাজৰৰ পৰ্বতৰ আৰু ভৈয়ামৰ অহিন্দু জনজাতি মানুহবিলাকে কোনোবা মৰিলে গাঁত খান্দি পুতিহে থয়। কিন্তু এই খৈৰামী বা খাচীবিলাকে মৰাশ জুইত পোৰে, দাহ কৰে, অতীতকালৰে পৰা। ঋগবেদতো আৰ্যসকলে মৃতকক সমাধিস্থ কৰাৰ বা কবৰ দিয়াৰ কথা পোৱা যায়। মৃতকক মাটিৰ ঘৰত থোৱাৰ কথা, গাৰ ওপৰত মাটি দি ঢাকি দিয়াৰ কথা পোৱা যায়। আৰ্যসকল ভাৰতলৈ আহি কোনো আদিম অধিবাসীৰ সংস্পৰ্শলৈ আহিহে কালক্ৰমত মৰাশ অগ্নিত দাহ কৰাৰ ৰীতি প্ৰৱৰ্তন কৰা বুলি কোনোৱে ভাবে। যদি সেয়ে হয়, এই খৈৰামীবিলাক বা খাচীবিলাক কোনোবা বুৰঞ্জী আৰম্ভ হোৱাৰ আগৰ কালতে মধ্য ভাৰত বা দক্ষিণ ভাৰত ক'ৰবাৰ পৰা আহি এই মেঘৰ দেশত থাকিবলৈ লৈছিলহি নেকি? ভাৰতত আৰ্য সভ্যতা আৰু দ্ৰাবিড় সভ্যতা প্ৰতিষ্ঠা হোৱাৰ পূৰ্বেই উত্তৰ ভাৰতত আছিল মুণ্ডা জনজাতিৰ কিছুমান মানুহ আৰু আছিল কোল জনজাতিৰ কিছুমান মানুহ। যেতিয়া আৰ্যসকল আহি এইবোৰ মানুহৰ মাজ পালেহি, তেওঁলোকৰ হেঁচাত কোল মুণ্ডা জনজাতিৰ কিছুমান মানুহ তাৰ পৰা ভাগি আহি পূব দেশ পাইছিলহি, কামৰূপ পাইছিলহি, হয়তো এই মেঘৰ পৰ্বত পাইছিলহি। হয়তো সিহঁতেই এই খাইৰিমিবোৰ, খাচীবোৰ। এই খৈৰামীবিলাক এটা সুকীয়া জনগোষ্ঠী। সিহঁতৰ এখন সুকীয়া সমাজ আছে, কিছুমান নিজস্ব ৰীতি-নীতি আছে, নিজস্ব ধৰ্ম, নিজস্ব বিশ্বাস আছে। এইপাৰে কামৰূপ, কমতা, বড়ো, কছাৰী, ডিমাচা, ভোট, সিপাৰে এই ডাৱৰৰ পৰ্বতৰ সিটোপাৰে দক্ষিণত আছে শ্ৰীহট্ট, আছে কাছাৰ। মেঘালী পৰ্বতমালাৰ উত্তৰে দক্ষিণে এখন বিশাল কছাৰী ৰাজ্য। দিখৌৰ পশ্চিমৰ পৰা উত্তৰে কপিলীপাৰলৈ, দক্ষিণে কাছাৰলৈকে। খৈৰামীবিলাক, খাচীবিলাক এই পৰ্বতৰে, এই পূৰ্ব ভাৰতৰে তেওঁলোক আদিম অধিবাসী নেকি? ইয়াৰ পৰাই অষ্ট্ৰিকভাষী এই বুৰঞ্জীতকৈও পুৰণি মানুহখিনিৰ বংশধৰ বৰ্মা আৰু পূব এছিয়াৰ দেশবোৰলৈ, অষ্ট্ৰেলিয়ালৈ গৈছিল নেকি? আদিতে ইয়াৰেই হওক বা কোনোবা কালতে ক'ৰবাৰ পৰা আহি ইয়াতে হেজাৰ হেজাৰ বছৰৰ পৰা বসবাস কৰি থকাই হওক, এটা কথা সঁচা, এই কামৰূপ ভূমিখণ্ডতে লুইত সুৰমাৰ বুকুৰ মাজতে এই মানুহখিনিও আছে, যাৰ লগত ভৈয়ামৰ কোনো মানুহৰে কোনো ৰকমৰে মিল নাই। আনকি পশ্চিমৰ গাৰো আৰু পূবৰ জয়ন্তীয়াবিলাকৰ লগতো নানান পাৰ্থক্য। আজিৰ নৃতত্ত্ববিদে এই খাচীসকলক, খৈৰামীসকলক অষ্ট্ৰিক নাম দিছে। মাছ, কাছ, গাহৰিক ঈশ্বৰৰ অৱতাৰ বুলি ধৰিবলৈ আৰ্য হিন্দুসকলে হেনো এই জনগোষ্ঠীৰ পৰাই শিকিছিল। মৃতদেহ দাহ কৰাৰ পাছত অস্থি সঞ্চয় কৰা, পাছত সেই অস্থিক মাটিত পুতি থোৱা আৰু সেই সমাধিৰ ওপৰত ছটা শিল পুতি স্মৃতিৰক্ষা কৰাৰ প্ৰথাও অষ্ট্ৰিকৰ আছিল। বহু ধ্যান-ধাৰণা, বহু ৰীতি-পদ্ধতি, বহু সংস্কাৰ হিন্দু ধৰ্মৰ লগত কিছুদূৰ মিলে যদিও অন্য কোনো মিল নাই খাচীয়া আৰু হিন্দুৰ মাজত। কিন্তু একে ঠাইতে আছে কমতা, কামৰূপৰ লুইতপৰীয়া কামৰূপী মানুহ, আৰু কাষৰে পৰ্বতৰ ওপৰত খৈৰামী নিজৰ ভাগে থাকে। খৈৰামী, খাচীয়া, গাৰো, জয়ন্তীয়া। আৰু নিজৰ ভাগে থাকে লুইতপৰীয়া কামৰূপীয়া অসমীয়া, ক'ৰবাত সৰ্বে-সৰ্বা তিৰোতা, ক'ৰবাত সৰ্বে-সৰ্বা পুৰুষ। খৈৰামী তিৰোতাই খেতি কৰে, নিজৰ দেহাৰ শ্ৰমেৰে পৰিয়ালৰ অন্ন সংস্থান কৰে। তাত তিৰোতাৰ একান্ত প্ৰাধান্য আৰু প্ৰতিপত্তি। এক নাৰীকেন্দ্ৰিক আৰু নাৰীপ্ৰধান সমাজ খৈৰামী খাচীসকল। তিৰোতাই দন কৰে, ৰণ নকৰে। মেঘৰ দেশত ঘন শ্যামল অৰণ্যৰ মাজত নিজৰ গীত মাত নৃত্য বাদ্যলৈ শান্তিৰে থাকে এই পৰ্বতবাসী খাচীসকল। দক্ষিণলৈ মূৰ কৰিলেই অসম দেশৰ মানুহে খৈৰামীহঁতক দেখা পায়। অকণমান কাণ দিলেই তাৰ কংহঁতৰ, ভনীহঁতৰ নংক্ৰেম নাচৰ মৃদু বাদ্যৰ সুৰধ্বনি শুনিবলৈ পায়। তেওঁলোক অসম দেশৰ প্ৰজাৰ মিত্ৰ। ওলাই দেখিবা যাক, শত্ৰু নেভাবিবা তাক। পৰ্বত ভৈয়ামৰ মাজত কোনো শত্ৰুতা নাই।
ভাদ মাহ শেষ হৈ আহিছিল। ৰ'দজাক কোমল হৈ আহিছিল। নৈৰ ফালৰ পৰা এজাক কোমল বতাহ জিৰজিৰ কৰি বৈ আহিছিল। প্ৰায়বোৰ মানুহে শালি খেতি সামৰি অলপ জিৰণি লৈছিল। ঘৰে ঘৰে মতা তিৰোতা সকলোৱেই নিজ নিজ ঘৰুৱা কাম ধীৰে সুস্থিৰে কৰাত ধৰিছিল। কোনোৱে পাচি খৰাহী সজা, কোনোৱে লাহনী লেহেতি খালৈ খৰা সজাৰ নিচিনা লঘু হাতৰ লাচতে কৰিব পৰা কামবোৰ কৰিবলৈ লৈছিল। কোনো এনেই বহি নাথাকে। মতাই মতাৰ ভাগে আৰু তিৰোতাই তিৰোতাৰ ভাগে কাম কৰি গৈছিল। সৰু ল'ৰা-ছোৱালীবোৰে কাৰোবাৰ চোতালত বা কোনোবা বুঢ়া বৰগছ জৰিগছৰ তলত গোট খাই জুম বান্ধি ধেমালি কৰিছিল। মাজে মাজে দন কাজিয়া লাগে, মৰিয়ামৰিও লাগে। কোনোবাই কান্দে, কোনোবাই নিচুকাই হাত কৰে। দন কাজিয়া হহা কন্দাটো ধেমালিৰ লগৰে এটা ধেমালি। ল'ৰা-ছোৱালীয়ে নেকান্দি আৰু ডেকা গাভৰু বুঢ়া বুঢ়ীয়ে দন কাজিয়া কৰি কান্দিবনে? ধাননি পথাৰত চপচপীয়া পানী আলি দি ভেটা মাৰি বন্ধ কৰি থৈছে। ভাদ আহিনত ধাননি পথাৰত পানী নাথাকিলে ধান ভাল নহয়। আহিন সোমোৱাৰ লগে লগে বৰষুণ কমি আহিব। ভাদ মাহৰ নিচিনা কলহৰ কাণে ঢলা ঢল নহা হ'ব। আকাশৰ মেঘবোৰ নোহোৱা হ'ব। গজালি ধৰা ধাননি পথাৰবোৰ সকলো সেউজীয়া হ'ব। ধাননিবোৰে বতাহত হালিব জালিব। খেতিয়কৰ মনবোৰ এটা কথাৰে বুজাই ক'ব নোৱাৰা আনন্দৰে ভৰি পৰিব। তাঁতৰ পাতত বহি সোণপাহীয়ে চিগা সূতা জোৰাইছিল। ওচৰতে দুখৰি পীৰা এখনত বহি জেতুকীয়ে মুহুৰা ফুৰাইছিল। অলপ নিলগতে ঢাৰি এখনত বহি লৈ ৰহিলা বুঢ়ীয়ে ছালপীৰাৰ খুটা বটালিৰে এমূৰে খুলি তামোল খুন্দনা কৰা খুন্দনাটোত খুন্দনা মাৰি এডালেৰে তামোল খুন্দিছিল। ৰহিলা বুঢ়ীৰ মুখত এমুকৰা তামোল তেতিয়াও আছিল। ৰহিলাৰ দাঁত সকলোবোৰ সৰিছে। তথাপি দাঁতৰ আলুৰেই চুহি চুহি খুন্দা তামোল এখন পকটিয়াই নাথাকিলে থাকিব নোৱাৰে। ৰহিলাই এসোপা পিক গিলে, এসোপা পেলায়। তাই য'তে বহে তামোলৰ পিকেৰে গোটেইখন পিকাই ৰাঙলী কৰে। বুঢ়ীৰ কমৰত তামোলৰ পিকৰ দাগ লগা এখন পুৰণি কপাহী মেখেলা, গাত এডোখৰ গামোচা। বয়স হৈছে। ৰহিলাৰ চুলিবোৰ ঢৌ ঢৌ কৰি বগা হৈ পৰিছে। গাটো শুকান, গামোচাখন গাত নৰয়। মতা মানুহ কোনোবা ওচৰত নাথাকিলে ৰহিলাই গামোচাখন এনেয়ে মূৰে কান্ধে পেলাই থয়। শুকান বুকুখন ঢকা নঢকা একে কথা। ধন্য নৰতনু ভাল সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ১০ম খণ্ডটি শুনিলে। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।